নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইটামান গুৰুত্বপূৰ্ণ আৰু অতিকৈ জৰুৰী খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু মাননীয় ৰাজ্যখনৰ শিক্ষামন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছে আৰু তেখেতে কি কথা উল্লেখ কৰিছে সেই সকলোখিনি আজিৰ এই ভিডিঅ'টিত আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টিত কোৱা কথাখিনি যদি বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰা হয় তেতিয়া নিশ্চয়কৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে আন যিসকল শিক্ষক-শিক্ষয়িত্ৰী আছে তেওঁলোক লাভান্বিত হ'ব। কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা তেখেতে সদৰি কৰিছে। আহকচোন কি কথা উল্লেখ কৰিছিল সেই সম্পৰ্কে এবাৰ চাবলৈ চেষ্টা কৰোঁ। জিলাত প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক হয়। সেই বিদ্যালয়সমূহ আমি জৰীপ কৰি তাত নিয়মীয়া প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা তাৰ সিদ্ধান্ত লোৱা হৈছিলে। কামখিনি আমাৰ যিখিনি ফাইলৰ কাম আছিলে এইখিনি সম্পূৰ্ণ হৈছে, কাৰণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যোৱা বছৰটোত কিছুমান বিদ্যালয়ত তাৰতম্য হৈছে, ক'ৰবাত কমিছে ক'ৰবাত বাঢ়িছে। গতিকে এতিয়া আমাৰ ফাইনেল লিষ্ট হৈছে এইটো বিত্তীয় বৰ্ষৰ ভিতৰতে আমি সেই বিদ্যালয়সমূহত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ নিয়মীয়া পোষ্ট সৃষ্টি কৰি বছৰত যিটো কৰিছিলোঁ তাতকে সংখ্যাটো অলপ বাঢ়িব, কাৰণ এতিয়া যিহেতু নতুন এডমিশ্যন হৈ গ'ল। যোৱা বছৰ কাৰোবাৰ 95 আছিলে, এইবাৰ 100 হৈ গ'ল, ক'ৰবাত 90 আছিলে 100 হৈ গ'ল। গতিকে তেওঁলোকো তালিকাভুক্ত হ'ব। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক হয় সেই বিদ্যালয়সমূহ আমি জৰীপ কৰি তাত নিয়মীয়া প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা তাৰ সিদ্ধান্ত লোৱা হৈছিলে। কামখিনি আমাৰ যিখিনি ফাইলৰ কাম আছিলে এইখিনি সম্পূৰ্ণ হৈছে, কাৰণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যোৱা বছৰটোত কিছুমান বিদ্যালয়ত তাৰতম্য হৈছে, ক'ৰবাত কমিছে ক'ৰবাত বাঢ়িছে। গতিকে এতিয়া আমাৰ ফাইনেল লিষ্ট হৈছে এইটো বিত্তীয় বৰ্ষৰ ভিতৰতে আমি সেই বিদ্যালয়সমূহত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ নিয়মীয়া পোষ্ট সৃষ্টি কৰিম। মই এতিয়া সঠিক এইটোৱেই ফিগাৰ বুলি ক'ব নোৱাৰোঁ, মই কেইদিনমানৰ পাছত ফাইল খুলি চালেহে গম পাম, কাৰণ যোৱা বছৰত যিটো কৰিছিলোঁ তাতকে সংখ্যাটো অলপ বাঢ়িব, কাৰণ এতিয়া যিহেতু নতুন এডমিশ্যন হৈ গ'ল। যোৱা বছৰ কাৰোবাৰ 95 আছিলে, এইবাৰ 100 হৈ গ'ল, ক'ৰবাত 90 আছিলে 100 হৈ গ'ল। গতিকে তেওঁলোকো তালিকাভুক্ত হ'ব। আমি তেওঁলোকক অপশ্যন দিছিলোঁ, কাৰণ তেওঁলোক নিয়োজিত হৈছিল ঠিকাভিত্তিক হিচাপে। এতিয়া তেওঁলোকক ৰেগুলাৰাইজ কৰিম। এতিয়া যিদিনাখন ৰেগুলাৰাইজ কৰিম ছাৰ্ভিচটো সেইদিনাখনৰ পৰাহে কাউণ্ট হ'ব, সেইটো বেকডেটত কাউণ্ট হ'ব নোৱাৰে। গতিকে বেকডেটৰ ছাৰ্ভিচ পিৰিয়ডটো তেওঁলোকৰ কণ্ট্ৰেকচুৱেল। এতিয়া কণ্ট্ৰেকচুৱেল হ'লেও তেওঁলোকক আমি কৈছিলোঁ যে নিয়েৰ ৰেগুলাৰাইজ মানে তেওঁলোকে সকলো ধৰণৰ বেনিফিট পাব নিয়মীয়া শিক্ষকৰ নিচিনা। পেঞ্চনটো তেওঁলোকে নাপায়, বা তেওঁলোকৰ অকালতে কাৰোবাৰ কোনো মৃত্যু হ'লে তেওঁলোকৰ ফেমিলি পেঞ্চনটো নাপায়। নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে পায়। এতিয়া সেইমতে তেওঁলোকে অপশ্যন দিছিলোঁ যে তেওঁলোকে কণ্ট্ৰেকচুৱেল হৈ থাকিব বিচাৰে নে তেওঁলোকে নিয়মীয়া হ'ব বিচাৰে। অপশ্যনবিলাক মেজৰিটি টিচাৰে তেওঁলোকে অপশ্যনখিনি দাখিল কৰিছে আৰু আমি সেইখিনি খুব সোনকালে প্ৰচেছ কৰিম। সেইটোৰ কোনো সমাধান নাই, কাৰণ পে স্কেল যিটো আছে স্কেল মতে তেওঁলোকে দৰমহা পাব। ছাৰ্ভিচটো যিহেতু তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হোৱা দিনটোৰ পৰা কাউণ্ট হ'ব, গতিকে সেই দিনৰ পৰা তেওঁলোকৰ কাৰণে এইটো এটা নতুন চাকৰি হ'ব। তেওঁলোকে ৰেগুলাৰাইজ হ'ব, তেওঁলোককতো কোনো বাধা দি ৰাখিব নোৱাৰে। ছাৰ-বাইদেউসকল এনেকৈ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকত যিবিলাক বিদ্যালয়ত 100তকৈও বেছি ছাত্ৰ ছাত্ৰী আছে সেই বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে যিসকল ঠিকাভিত্তিক শিক্ষকে স্থায়ী পদৰ কাৰণে আবেদন কৰিছিল, আৰু যদিও বিষয়টো মাননীয় উচ্চ ন্যায়ালয়ৰ মজিয়াত আছেগৈ, তথাপিও তেওঁ উল্লেখ কৰিছে যে সেই যিসকলে আবেদন কৰিছিল স্থায়ী শিক্ষক পদৰ বাবে সেই শিক্ষক-শিক্ষয়িত্ৰীসকলকো স্থায়ী পদৰ কাৰণে যি যাৱতীয় প্ৰচেষ্টা চৰকাৰে গ্ৰহণ কৰিব। কিন্তু এটা কথা তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে যিদিনাখনৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে স্থায়ী পদত নিযুক্তি পাব সেইদিনাখনৰ পৰা তেওঁলোকে দৰমহাৰ যি গাঁথনি সেই গাঁথনি সম্পূৰ্ণ বেলেগ হ'ব, অৰ্থাৎ নতুনকৈ আৰম্ভ হ'ব বুলিও তেখেতে ইয়াত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব।
বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।